আমাৰ এই অনুষ্ঠানটো আমি আগৰ পৰাই প্লেন কৰিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ মাছ কম ডিপাৰ্টমেণ্টৰ লগত যাতে আমি ভাবিছিলোঁ যে কেনেকৈ চেন্সিটাইজ কৰিম ক্লাইমেট চেঞ্জৰ কথা বতৰৰ যে পৰিৱৰ্তন ইমান হৈছে সেইখিনিকে আমি চেন্সিটাইজ কৰিবলৈ আমাৰ কিবা এটা মাধ্যম লাগিব তো আমি ভাবিলোঁ যে আমি মিডিয়াৰ জৰিয়তে আমি মানে গ্ৰাছৰুট লেভেলৰ মানুহখিনিক জনাম যে পৰিৱৰ্তন হৈছে কাৰণে বানপানী হৈছে বা বতৰৰ পৰিৱৰ্তন হোৱাৰ কাৰণে খুব বেছি আমাৰ গৰম হৈছে বা সেইটোৰ কাৰণে আমাৰ কিছুমান সৰু সুৰা আমি মানে এক্টিভিটিজবিলাকো আমি কৰি থাকোঁ আমাৰ ASDMAত কৰি থকা হয় তাৰ ফলতে আমাৰ এইটো এটা এডিটেল মিটছ আছিলে যাতে আপোনালোকৰ মানে জৰিয়তে আমি চবকে জনাব পাৰোঁ যে মানে কি ধৰণৰ আমি আৰু পদক্ষেপ ল'ব লাগিব আপোনালোকেও যাতে আমাক কয় যে আমাৰ কোনখিনি চেলেঞ্জেছ আছে বা আমাৰ কোনখিনি কৰণীয়খিনি তো সেইখিনিৰ কাৰণে আমি এটা সৰু মিট আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত কৰিলোঁ আৰু পৰৱৰ্তী অনুষ্ঠান আমাৰ আছে 23 তাৰিখে আছে আৰু 26 মাৰ্চতো আমি মানে ৱৰ্কশ্বপ এখন কৰিম লাৰ্ণিং ৱৰ্কশ্বপ য'টো মই অকণমান আগতে কৈছিলোঁৱে তেনেকুৱা ধৰণৰ আমি কিছুমান সৰু সুৰা পদক্ষেপ লৈ আছোঁ যাতে মানুহবিলাক আৰু সজাগ হয় এৱেৰ হয় আৰু মানে অকল মই বা আপুনি সজাগ হ'লেই নহ'ব বাকী মানুহখিনিও সজাগ কৰিব লাগিব আৰু সজাগ আপোনালোকে আমাতকৈ বেছি আপোনালোকে বেছি ভালকৈ কৰে যিহেতু মিডিয়া হৈছে আমাৰ এটা খুব মানে আমাৰ পজিটিভ এটা ফ্ৰেণ্ডশ্বিপ আমাৰ আপোনালোকৰ লগত আছে তো আপোনালোকে আমাৰ মানে সহায় কৰিব পাৰিব সেইটোৱে মই ক'লোঁ এই যিখন আমাৰ আজিৰ এডিটৰ্ছ মিট আছিলে এইখন আমি কৰিছোঁ আমাৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ লগতে আমাৰ বিশ্ববিদ্যালয়ৰ এনভাইৰনমেণ্টেল ছায়েন্স ডিপাৰ্টমেণ্ট আৰু তাৰ লগতে আমাৰ আছাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তেওঁলোকৰ সহযোগত আমি এইখন কৰিছোঁ আৰু এইখনৰ আমাৰ মূল উদ্দেশ্যটো হৈছে যে নিউজ পেপাৰ বা আমাৰ সংবাদ মাধ্যমৰ তেওঁলোকৰ ডিজাষ্টাৰ সম্পৰ্কীয় ক্লাইমেট সম্পৰ্কীয় বা এনভাইৰনমেণ্ট সম্পৰ্কীয় বা বাতৰি দিয়াৰ ক্ষেত্ৰত কিনো সুবিধা আৰু অসুবিধা কাৰণ বিশেষকৈ বহুতৰ আজি ওলাইছে যে টাৰ্মিনলজি যিবিলাক শব্দ এতিয়া অসমীয়াত বিচাৰি পোৱা নাযায় সেইটো এটা অসুবিধা লিখকৰ অসুবিধা ট্ৰেন্সলেটৰৰ অসুবিধা বা সেই কণ্টেণ্টবিলাক ক'ৰ পৰানো পাব বা কিবা এটা ঘটনা ঘটিছে সেই বিষয়ত মানে এজন বিশেষজ্ঞ ক'ৰ পৰা পাব এই ধৰণৰ কিছুমান অসুবিধা আমাৰ আছে যাৰ কাৰণে সেইখিনি বস্তু সহজ সৰল ভাষাত আমাৰ ৰাইজৰ মাজলৈকে যোৱাত অসুবিধা হয় আৰু সেই কথাখিনিকে আজি এডিটৰিয়েল মিটত বিভিন্নগৰাকী এডিটৰে আমাক সেই কথাখিনি কৈছে গতিকে আমি এটা 4টামান বিষয়ত আমি এটা সিদ্ধান্ত লৈছোঁ এটা সিদ্ধান্ত হৈছে কি যে আমি টাৰ্মিনলজি আমাৰ আগৰ বৈজ্ঞানিক পৰিভাষা এখন গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলে তাৰে পৰা এতিয়া যিখিনি নতুন টাৰ্মিনলজি আছে সেইখিনি লগাই আমি প্ৰিণ্ট আৰু ডিজিটেল ভাৰ্চনত আমি এখন টাৰ্মিনলজি কৰিবৰ কাৰণে চেষ্টা কৰিম এই গোটেইখিনি কিন্তু এনভাইৰনমেণ্টেল ছায়েন্স আৰু জিঅ'গ্ৰাফিকে ধৰি অন্যান্য ছায়েন্সৰ ডিপাৰ্টমেণ্টখিনি থাকিব